নমস্কাৰ প্ৰিয় দৰ্শক নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি দেখাব লৈছো অলংকিতা ষ্টৰৰ পৰা এযোৰ ৰেডি টু ৱে ডাইটছৰ যোৰা দেখাব লৈছো। আশা কৰিছো আপোনালোকে চাই ভাল পাব। কাপোৰযোৰ কিন্তু কাস্টমাৰ লোৱা হয় হলেও ভাবিলো মই আপোনালোকক দেখাই দিওঁ। দেখিছেনে খুব ধুনীয়া হয়। আপোনালোকে অৰ্ডাৰ কৰিলে আপোনালোকে ল'ব পাৰিব এনেকুৱা। আৰু আছে কিন্তু বেলেগ ডিজাইনৰ কালাৰটো বেলেগ হ'ব। এচক এয়া দেখাব লৈছো খুব ধুনীয়া এযোৰ পিচ কালাৰ মচুৰ কালাৰ। এখন থাকিব চাদৰখন, কাপোৰযোৰ সম্পূৰ্ণ ৰেডি টু ৱে হৈ আছে। এখন থাকিব চাদৰ, এয়া চাদৰ আঁচল থাকিব। এ দেখিছে এনেকৈ দহি কৰি দিয়া হৈছে য়েল্লো আৰু কফি কালাৰ খুব ধুনীয়াকৈ। আৰু চাদৰখন গোটেই গাটো দেখিছেনে, গোটেই গাটো এনেকৈ সৰু সৰু বিন্দি বুটা কাম কৰা আছে। সৰু সৰু বিন্দি বুটা কাম কৰা হৈছে। এ দেখিছে য়েল্লো আৰু কফি আৰু গল্ডেন গুণাত চিলভাৰ গুণাত কৰা হৈছে। এখন থাকিব মেখেলাখন, এখন থাকিব মেখেলা, এখন মেখেলাখন হ'ব। আৰু এয়া থাকিব দেখিছেনে এইযোৰ বকেট ডিজাইনত হ'ব। এখন থাকিব মেখেলাখন, এই দেখিছে এখন হ'ব আহল বহল দীঘল হয়। আৰু লগত দেখাব লৈছো এটা ব্লাউজ পিচ। ব্লাউজ পিচটো এযোৰ কাস্টমাৰ লোৱা হয় হলেও দেখাই দিছো আপোনালোকক। এ চাওকচোন এয়া হ'ব ব্লাউজ। ব্লাউজটো ডিজাইনটো কাস্টমাৰ নিজে দিছে। এয়া হ'ব ব্লাউজটো দেখিছেনে এনেকৈ ব্লাউজটো হ'ব। আৰু এয়া হ'ব এনেকৈ দেখিছেনে এনেকৈ থাকিব। এইটো আপোনাৰ ফ্ৰণ্ট চাইড থাকিব আৰু এইটো বেক চাইড হয়। খুব ধুনীয়া হয় ডিজাইনটো দেখিছেনে। চিম্পুলত হয়, বেছি ডিজাইন নহয় বাৰু। আৰু এই কাপোৰযোৰ আপোনালোকে ৰেডি টু ৱে নকৰাটো ধৰিছো, ৰেডি টু ৱে কৰাটো ধৰা নাই। যদি আপোনালোকক লাগে আপোনালোকে স্ক্ৰীনত দিয়া নম্বৰত আমাক যোগাযোগ কৰিব। আৰু এই কাপোৰযোৰ প্ৰাইচ থাকিব 5800 ল'ব পাৰিব। আৰু ৰেডি টু ৱেটো ধৰা নাই দেই। এচব 5800 আপোনালোকে বিনা ৰেডি টু ৱেট পাব। আৰু ইয়াত শ্বিপিং ফ্ৰী থাকিব। খুব ধুনীয়া যোৰা হয়। যদি পচন্দৰ ভিতৰত পৰিছে আমাক আপোনালোকে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিব। ধন্যবাদ।